হয় হেমন্তত মই বোকাখাতৰ বেষ্ট একাডেমীত আছো আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যি আছিলে ফলাফল সেই ফলাফল যথেষ্ট ভাল ৰিজাল্ট কৰিছে বোকাখাতৰ বেষ্ট একাডেমী আৰু ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত ৰাজপথলৈ তেওঁলোক ওলাই আহিছে শোভাযাত্ৰা কৰি আৰু যিসকল পৰীক্ষা দিছিল তেওঁলোকক অৱমাননা জনোৱা হৈছে আৰু এনেদৰে আচলতে বিহু গীতৰ মাজেৰে তেওঁলোকে এক প্ৰকাৰৰ আনন্দত এক প্ৰকাৰ আত্মহাৰা হৈ পৰিছে। কষ্ট কৰা ফলটো আমি সাৰ্থক হ'ল। ইয়াত সকলোৰে সহযোগিতা আছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰী, ঘৰৰ আমাৰ পৰিয়াল সকলোৰে, গতিকে ভাল লাগিছে। কি শাখাৰ আছিলে তুমি? মই কলা শাখাৰ। কিমান পাৰ্চেন্টেজ? 90.6। 90.6 কিমান পাৰ্চেন্টেজ কিমান তোমাৰ? নমস্কাৰ, মোৰ পাৰ্চেন্টেজ হৈছে 92.6। কি নাম? মোৰ নমস্কাৰ, মোৰ নাম শ্ৰীমতী চিম্পী গোস্বামী। হয় ভাল ৰিজাল্ট হৈছে এবাৰ। হয় হয়, খুব সুখী। এইটো সম্ভৱ হৈছে বেষ্ট একাডেমী সমগ্ৰ পৰিয়ালৰ কাৰণে। তেওঁলোকৰ ইমান আমাক গাইড কৰিলে, ছাপোৰ্ট কৰিলে শেষলৈকে, গতিকে মই প্ৰথমতে মোৰ শিক্ষাগুৰুসকলক থেংক ইউ দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কস্তুৰী বৰা। ভাল ৰিজাল্ট হৈছে এবাৰ। কি ফলাফললৈ সুখী? মানে বহুত বেছি পাইছোঁ বুলি ধৰা নাই, কিন্তু এই ক্ষুদ্ৰ সফলতাই যথেষ্ট সুখী আৰু। মোৰ 89.4। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম প্ৰিন্সিপ্ৰিয়া হাজৰিকা। 85.6। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অভিস্তুতি গতকী। 90.6। 90.6 কলা শাখা। কলা শাখাৰ। কি নাম তোমাৰ? লোপামুদ্ৰা বৰুৱা। কি শাখা আছিলা তুমি? আৰ্টছ ষ্ট্ৰীমৰ। 87.6। মঞ্চা জালান কমাৰ্চ আৰু 65%। তোমাৰ? এসব জানা কমার্স 54%। 54 কিমান পাইছা পাৰ্চেন্টেজ? 89। 89 তোমাৰ? মই 90.6। 90.6 আৰু এইদৰে আচলতে বোকাখাতৰ বেষ্ট একাডেমীৰ যি ফলাফল যথেষ্ট তেওঁলোকে ভাল ৰিজাল্ট কৰিছে আৰু বিগত সময়ছোৱাতো এই যি আচলতে বেষ্ট একাডেমীৰ ফলাফলে আচলতে সুফল লাভ কৰিবলৈ সক্ষম হৈছে, যথেষ্ট আচলতে বোকাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।